মুখ্যমন্ত্ৰীলৈ সাহায্য বিচাৰি কাটৰ আহ্বান অসহায় পিতৃ-মাতৃৰ। মইৰাবাৰীৰ লোচনাবাৰী গাঁৱৰ এগৰাকী 13 বছৰীয়া ছাত্ৰ নাম স্বাহিল আহমেদ। লোচনাবাৰী মজলীয়াৰ বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ স্বাহিলৰ দুয়োটা কিডনী বিকল হৈছে। দৰিদ্ৰ পিতৃ-মাতৃয়ে কোনোমতে পৰিয়ালটোক পোহপাল দিয়ে যদিও পুত্ৰ স্বাহিলৰ চিকিৎসাৰ নামত শেষ কৰিছে সাঁচতীয়া সকলো ধন। বৰ্তমান সময়ত পিতৃ-মাতৃয়ে ধনৰ অভাৱত স্বাহিলৰ চিকিৎসা কৰিব পৰা নাই। উপায়হীন হৈ মুখ্যমন্ত্ৰী তথা ৰাইজলৈ নিজ পুত্ৰৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা স্বাহিল আহমেদৰ অভিভাৱকৰ। যদি কোনো ব্যক্তিয়ে দুয়োটা কিডনী বিকল হোৱা স্বাহিলক চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে পিতৃ আবু বাক্কাৰৰ 8486251285 নম্বৰত দিবলৈ অনুৰোধ জনোৱা হৈছে। নমস্কাৰ, আপোনালোকক আমি কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ ল'ৰাটো স্বাহিল আহমেদ ক্লাছ 7ত পঢ়ি আছে। ল'ৰাটোক বহুত ট্ৰিটমেণ্ট কৰিছোঁ, গতিকে ভাল কৰিব পৰা নাই। কি হৈছে? ল'ৰাটোক কিডনীত দুটা ডেমেজ। গতিকে আপোনালোকে যদি অলপ আমাক পইচা পাতি দি পেলাই আৰ্থিক সহায় কৰে তেতিয়াহ'লে আমাৰ ভাল হ'ব। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ কাটৰ অনুৰোধ জনাইছোঁ যে সেইজনে আমাক অলপ যদি সহায় কৰে তেতিয়াহ'লে আমাৰ ভাল হ'ব। আৰু আমি মানে ভঙা চিঙা বিক্ৰী কৰি থাকোঁ, ভঙা চিঙা মানে কিনি থাকোঁ। আৰু আমাৰ একাউণ্ট নম্বৰ যদি কোনোবাই দিব বিচাৰে তেতিয়াহ'লে আমাৰ একাউণ্ট নম্বৰ দিয়া আছে। একাউণ্ট নম্বৰটো আহিব ৰমন নেচা। ৰমন নেচা কোন হয়? ৰমন নেচা স্বাহিল আহমেদৰ মাক। আপুনি? মই এইজনৰ দেউতা, স্বাহিল আহমেদৰ দেউতা। মই দেউতাই কৈ আছোঁ যে সেইটো নাম্বাৰত দিব পাৰে, 8486251285 এইটো নাম্বাৰত দিব পাৰে, বা একাউণ্টতো দিব পাৰে, বা স্কেনাৰ দিয়া আছে সেইটোতো দিব পাৰে। যে আমাৰ বাচ্ছাটোৰ মুখৰ ফালে চাই পেলাই যাতে আমাক অলপ সহায় কৰে। সহায় কৰিলে আমাৰ ল'ৰাটো নতুন জীৱন আহিব, নতুন জীৱন পাব। লিখা পঢ়া কৰি আছে, সেইটো কোন ক্লাছত পঢ়ে? ক্লাছ 7ত পঢ়ি আছে। যদি আপোনালোকে সহায় কৰে মুখ্যমন্ত্ৰীৰ ওচৰতেও কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ নিউজ ডেস্ক ৰিপাব্লিকানী।